কিছু একাংশ দল সংগঠনৰ কিছু একাংশ নেতাবিলাকে যি আমাক ব্যৱহাৰ কৰি আছে, আমাক তুচ্ছ কৰি আছে, আমাক অন্যায় হিচাপে আমাৰ যিখিনি হাতি খোৱা মানুহ তেখেতসকলক অত্যাচাৰ কৰি আছে, তেখেতসকলৰ কাৰণে এই সংগঠনে মাত মাতিব আৰু খাৰা হোৱাৰ কাৰণে এই আমাৰ যি প্ৰচেষ্টা আমি চলাইছোঁ। লগতে আমি যি অধিকাৰ কথা কৈছোঁ, আমি কিহৰ অধিকাৰ? এয়া অধিকাৰ হৈছে আমাৰ ৰাজনীতিৰ অধিকাৰ, আমাৰ শিক্ষাৰ অধিকাৰ, আমাৰ অৰ্থনৈতিক হিচাপে অধিকাৰ, আমাৰ মাটিৰ পট্টা অধিকাৰ, আমাৰ যি মানুহৰ ভোটাৰ হওক বা বিভিন্ন ক্ষেত্ৰত সমস্যা হৈ আছে, আমি প্ৰতিটো ক্ষেত্ৰতে আমি অধিকাৰ যিখিনি আমাক সংবিধানে দিছে, সংবিধানে আমাক বহুখিনি অধিকাৰ দিছে, যিখিনি কথা আজিও আমাৰ বিভিন্ন মানুহে নাজানে। আমি সেই অধিকাৰখিনিৰ কাৰণে এই সংগ্ৰাম কৰিম। আৰু লগতে আমাৰ যিখিনি মান সন্মানৰ কথা আহিলে আজি তাৰিখত এটা শব্দ ওলায়, সেইটো হৈ গ'ল আমাক বাংলাদেশী। কথা বতৰা নাই, চব কথাতে আমাক বাংলাদেশী। আমাৰ কথাটো স্পষ্ট আছে যে যদি বাংলাদেশী হয় গতিয়াই কিনে বাহিৰ কৰি দিয়ক, কোনো আপত্তি নাই, কিন্তু বাংলাদেশী যদি নহয় তেতিয়াহ'লে আমি এই সংগঠনৰ মজিয়াৰ পৰা এতিয়াৰ পৰা অন্তত তাকো বাংলাদেশী বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰু 1% আমি তাকোকে সঁহাৰি নজনাওঁ বা আমি ছাপৰ্ট নকৰোঁ তেখেতসকলক। কাৰণ কিয় কথা আছে, কাৰণ আজি মোৰ বয়স 34, মই 34 ইয়াৰ্ছ মোৰ ৰানিং, আৰু 34 ইয়াৰ্ছত মই এটা বস্তু শিকিছোঁ, কিবা এটা কথা হ'লে বাংলাদেশী। আৰু মই নিবিচাৰোঁ আমাৰ সমাজখনত অন্তত আমাৰ উঠি অহা প্ৰজন্মই এই নামটো লৈ কিনে আগবাঢ়ি যাওক, এই নামটো লৈ কিনে তেখেতসকলে তুচ্ছ তাচ্ছিল্য শুনক, এই নামটোৰে আমাক ওপৰত ৰাজনীতি কৰি থাকক মই নিবিচাৰোঁ। আৰু যাৰ কাৰণে এই আমি নতুনকৈ এই সংগঠনটো জন্ম দিছোঁ যে অন্তত আজি আমি সকলোৱে অন্তত আমি মাত মাতি কিনে ওলাই আহি কিনে আমাৰ মান মৰ্যাদা কি, আমাৰ অৱদান অসমীয়াৰ কাৰণে কি, আমাৰ জাতিটোৰ অৱদান কি আছে, প্ৰত্যেকটো ক্ষেত্ৰত আমি যে মাত মাতি উঠি কিনে আমি বুজাব পাৰোঁ যে আমাৰো সমানে অধিকাৰ আছে। আৰু তাৰ কাৰণে আজি এই সংগঠনটো আমি জন্ম দিছোঁ। আৰু সংগঠনেৰে আমি বিভিন্ন তেনেকৈ পৰিকল্পনা লৈছোঁ। আজি আপোনালোকে সকলোৱে জানে, আমি বেছিকৈ ক'ব নালাগে, আজি আপাৰ আছামত এটা ঘটনা ঘটিছিলে। তাতে মই প্ৰথমবাৰ কাৰণে মই মাত মাতিছিলোঁ আপাৰ আছামত যেতিয়া এইটো ঘটনা ঘটিছিলে, যে তাতে মিয়া খেদাও আন্দোলন এটা হৈছিলে। তাতে এই মিয়া খেদা আন্দোলন কৰিবলৈ যাওঁতে আমাৰ কিছু দেশী ভাইসকল তেখেতসকলক কিন্তু তাত তুচ্ছ কৰা আমি দেখা পালোঁ। কিন্তু এটা কথা আমাৰ বেয়া লাগিলে যে দেশী ভাইসকলকো কিন্তু বাংলাদেশী বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰিলে। কিন্তু মই জানো দেশী ভাইসকল খিলঞ্জীয়া নহয়, তেখেতসকল ভূমিপুত্ৰ। মই চিধা কওঁ তেখেতসকল ভূমিপুত্ৰ। আৰু যেতিয়া তেখেতসকলক তাতে তুচ্ছ তাচ্ছিল্য কৰিলে তেতিয়া কিন্তু এটা দুৰ্ভাগ্যৰ কথা আমি দেখা পালোঁ, তাক সেই যিখিনিয়ে কৰিলে তেখেতসকলৰ ওপৰত কিন্তু ব্যৱস্থা লোৱা আমি দেখা নাপালোঁ, বা তেখেতসকলৰ ওপৰত কোনো ধৰণৰ একো বস্তু আইনী ব্যৱস্থা নহ'লে। কিন্তু আজি যদি সেই সমান্তৰাল হিচাপে যদি আমি বেলেগৰ লগত যদি হ'লেহেঁতেন তেতিয়াহ'লে আজি কি হ'লে হয়, এৰেষ্ট হৈ কিনে জেলত যাবলগীয়া হ'লে হয়। সেইকাৰণে আজি এই ঘটনাটো হৈছে কিয়, এই ঘটনাটো হোৱাৰ উদ্দেশ্যটো হৈছে যে আমি আমাৰ সন্মান আমাৰ মৰ্যাদাখিনি আমি তেখেতসকলক বুজাই দিব পৰা নাই। আৰু সেইকাৰণে আমাৰ যি একতাৰ ধাৰা ৰাখিছোঁ, আমি এটা একতাৰ ধাৰা ৰাখিছোঁ, যি একতাৰে আমি অন্তত আমি সকলোকে বুজাই দিম যে আমাৰ মান মৰ্যাদা আছে, আমাৰ সন্মান আছে, আমাৰ জাতিটোৰ প্ৰতি আমাৰ কিখিনি অৱদান আছে, আৰু সেইখিনিৰ কাৰণে ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ আগবাঢ়িছে। আৰু বিভিন্ন ক্ষেত্ৰতে আজি বহুতে কয় যে যিহেতু ধৰ্ম জাতি ভাষী এইবিলাক লৈ কিনে ৰাজনীতি যিহেতু হৈ আছে, তো বহুতে এই কথাষাৰ কয় যে নতুনকৈ সংগঠন হৈছে, কালিলৈ যাই কিনে ধৰ্ম জাতি ভাষী লৈ কিনে কিবা যুদ্ধ কৰিব নেকি। তো আমাৰ কথাটো হৈছে আমি কোনো ধৰ্ম ভাষী যুদ্ধৰ লগত আমাৰ নাই। আমি এই সমাজখনত যেতিয়া ভাতৃত্ববোধ আমাৰ বিশেষ কৰিব, আমি সেইখিনিৰ ওপৰত আমি মাত মাতিবৰ কাৰণে এই সংগঠনটো হৈছে। আমি সকলোকে আমি একলগ লৈ কিনে আমি একতাৰে এখন সমাজ গঢ়িবলৈ কৈছোঁ, যোনটো সমাজত কোনো ভাগ নাই। কাৰণ আমি সকলোৱে জানো যেতিয়া ভাগ হৈছোঁ তেতিয়া আমি বিপদত পৰিছোঁ, যেতিয়া ভাগ হৈছোঁ তেতিয়া আমি দুৰ্বল হৈছোঁ, আৰু যেতিয়া ভাগ হৈছোঁ তেতিয়া আমাক তুচ্ছ তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে। এতিয়া আমাৰ সংগঠনৰ মজিয়াৰে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি একতাৰ যি যাত্ৰা আৰম্ভ কৰিছোঁ, এই ধুবুৰীৰ পৰা লৈ কিনে শদিয়ালে হওক বা শদিয়াৰ পৰা লৈ কিনে ধুবুৰীলৈ হওক, উজনিৰ পৰা হয় নামনি হওক বা নামনিৰ পৰা উজনি হওক, প্ৰতিটো ঠাইত আমি একতা হ'ম। যে যদি আজি ধুবুৰী এজনক যদি কোনোবা এজনে যদি তুচ্ছ কৰিছে তেতিয়া গোটেই অসমে মাত মাতিব লাগিব, আৰু যদি ক'ৰবাত যদি গুৱাহাটীৰ ল'ৰা এজনক যদি কোনোবাই যদি তুচ্ছ কৰিছে তেতিয়া মোৰ মতে ভাবোঁ যে অসমৰ প্ৰতিটো ঠাইতে মাত মাতিব লাগিব। আমি যদি সেই একতাটো হৈ যাওঁ, আমাৰ একতা যাত্ৰাত যদি আমি এনেকৈ একতা হ'ব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আমাক পিছলৈ বা আহিবলগীয়া প্ৰজন্মই এনেকুৱা এখন সমাজ পাব, যোনখন সমাজত কোনোৱে কাকো তুচ্ছ কৰিবৰ কাৰণে একবাৰ নহয় 100 বাৰ নহয় 1000 বাৰ চিন্তা কৰিব। আৰু আমি সেইখন সমাজ গঢ়িবলৈ কাৰণে আমি ওলাই আহিছোঁ, আমি ৰাজনীতি কৰিবলৈ ওলাই অহা নাই। মই বাৰে বাৰে কৈছোঁ, বহুতেই ভাবে যে ৰাজনীতি কৰিবলৈ কাৰণে ওলাই আহিছে, কিন্তু ৰাজনীতি কৰিবলৈ ওলোৱা নাই। কাৰণ আমাৰ প্ৰত্যেকটো ক্ষেত্ৰত আমি যেতিয়া দল সংগঠন বুলি কওঁ,
আমি প্ৰত্যেকটো ক্ষেত্ৰত এটা বস্তু দেখা পাওঁ যে কালিলৈ যাই কিনে একোটা নেতা হ'ব, কালিলৈ যাই বা দল সংগঠন হ'ল বুলি চান্দা উঠাব বিভিন্ন ক্ষেত্ৰত। আমি চান্দা নুঠাওঁ, আমি চান্দাৰে আমি আগবাঢ়ি নাযাওঁ। আমাৰ কথাটো আছে যে যেতিয়া আমি জাতিৰ ক্ষেত্ৰত মাত মাতি আহিছোঁ, আমাৰ নিজৰ অস্তিত্ব